ছাত্ৰ ছাত্ৰীসকল, আজি আমি সম্বন্ধ আৰু ফলনৰ কিছু কথা আকৌ আলোচনা কৰোঁ। ইয়াৰ আগৰ ক্লাছত ইয়াৰ কিছু কথা আলোচনা কৰা হৈছে। তোমালোকে ভিডিঅ'বিলাক পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে হ'ব। এ আৰু বি দুটা সংগতি হ'লে আৰু আৰ যদি ছাবছেট অফ এ ক্ৰছ বি হয়, তেনেহ'লে আৰক আমি এৰ পৰা বিলৈ এটা সম্বন্ধ বুলি ক'ব পাৰোঁ। কিন্তু আমি গম পাওঁ ফাই অলৱেজ এ ছাবছেট অফ এ ক্ৰছ বি। So phi is a relation from A to B. ফাইক ৰিক্ত সম্পৰ্ক বোলা হয় বা সম্বন্ধ। একেধৰণে এ ক্ৰছ বি অলৱেজ ছাবছেট অফ এ ক্ৰছ বি। এ ক্ৰছ বিক এৰ পৰা বিলৈ সাৰ্বিক সম্পৰ্ক বা ইউনিভাৰ্চেল ৰিলেশ্যন বুলি কোৱা হয়। এতিয়া গুৰুত্বপূৰ্ণ কথা, ৰিক্ত সম্পৰ্ক বা সম্বন্ধ আৰু সাৰ্বিক বা ইউনিভাৰ্চেল বা সাৰ্বজনীন সম্বন্ধ দুয়োটাকে কেতিয়াবা তুচ্ছ বা ট্ৰিভিয়েল সম্বন্ধ বোলা হয়। এটা গুৰুত্বপূৰ্ণ কথা, এইটো পিছলৈকে পিছৰ শ্ৰেণীত লাগিব। এইটো তুচ্ছ সম্বন্ধ, ট্ৰিভিয়েল ৰিলেশ্যন। ৰিক্ত সম্পৰ্ক আৰু সাৰ্বিক সম্পৰ্ক দুয়োটাকে কেতিয়াবা তুচ্ছ সম্বন্ধ বা ট্ৰিভিয়েল ৰিলেশ্যন বোলা হয়। এতিয়া আমি দুটা উদাহৰণ চাওঁ। যে R1 এটা ৰিলেশ্যন, এটা ছেট 1 2 2 3 4। ধৰা এইটো A, এইটো B। R1 ডিফাইন কৰা হৈছে এনেকে AB such that A greater than B. A belongs to A, B belongs to B. এতিয়া আমি আৰৰ মৌলকবিলাক চাওঁ। R1ৰ দেখা পাম যে ইয়াত কোনো তেনেকৈ মৌল নাপায়, কাৰণ ইয়াৰ কাৰ্টেছিয় পূৰণফলৰ ছাবছেট যদি পাওঁ তেতিয়া আমি কেনেকৈ পাম 1 3 1 4 2 3 2 4। ইয়াৰ কোনো ক্ষেত্ৰতে প্ৰথম মৌলটো ডাঙৰ নহয়, গতিকে ই এটা ৰিক্ত সম্বন্ধ। R2 আমি আৰু এটা ডিফাইন কৰি লৈছোঁ ছেম ছেটৰ ওপৰত। AB such that A less than B, A belongs to A, B belongs to B. ইয়াৰ মৌলকেইটা যদি চাওঁ, এইবাৰ গোটেই ক্ষেত্ৰতে 2 নম্বৰ কম্পোনেণ্ট অৰ্থাৎ ছেকেণ্ড কম্পোনেণ্টৰ অৰ্ডাৰ পেয়াৰ ডাঙৰ, গতিকে আমাৰ গোটেইবিলাক আহিব ইয়াতে 1 3 1 4 2 3 2 4। অৰ্থাৎ ইয়াত আমি কি পালোঁ, A ক্ৰছ B ইকুৱেল। গতিকে এটা সাৰ্বিক সম্বন্ধৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ। এতিয়া অলপমান ডায়েগ্ৰাম এটা দেখাই দিছোঁ। ধৰা ৰিলেশ্যন এৰ পৰা বিলৈ এটা ৰিলেশ্যন, আৰ ৰিলেশ্যন এৰ পৰা বি।
এতিয়া কথা হ'ল এৰ পৰা বিলৈ ৰিলেশ্যন আমি কৰি লৈছোঁ। ইয়াত যিকেইটা মৌল এ ছেটৰ বি ছেটৰ যিকেইটা মৌলৰ লগত কানেক্ট হয়, এইকেইটা মৌল এইখিনিৰ লগত কানেক্ট হৈ আছে। এইখিনি হৈছে ডমেইন। ৰিলেশ্যনৰ ক্ষেত্ৰত কনফিউজ যাতে নহয়, ডমেইন এইখিনি, অৰ্থাৎ ডমেইনটো কেতিয়াবা এও হ'ব পাৰে বা এইতকৈ সৰু হ'ব পাৰে। আৰু এইটো হৈছে পৰিসৰ বা ৰেঞ্জ, এইটো ডি আৰ বুলি ক'ব পাৰি। আৰু এইটো হৈছে ৰেঞ্জ, যিটোক আমি আৰ আৰ বুলি লিখি লৈছোঁ আগতে, পৰিসৰ। আৰু গোটেই এই ছেটটো হৈছে আমাৰ সক্ষেত্ৰ। গতিকে কেতিয়াবা পৰিসৰটো সক্ষেত্ৰৰ সমান হ'ব পাৰে বা পৰিসৰটো সক্ষেত্ৰতকৈ সৰু হ'বও পাৰে। ছাবছেট তাৰমানে, সৰু মানে ইয়াতে। এতিয়া আমি কেইটামান সংজ্ঞা আকৌ চাওঁ। ধৰা হ'ল এটা সংহতি আৰু আৰ এটা ৰিলেশ্যন এৰ পৰা এ লৈ, আৰ এৰ পৰা এ লৈ এটা সম্বন্ধ। নম্বৰ 1, আৰক, ইয়াক তাৰমানে আৰক প্ৰতিফলনীয় মানে ৰিফ্লেক্সিভ বোলা হয় যদি প্ৰত্যেক এ বিলংছ টু এৰ ক্ষেত্ৰত এ আৰ এ, অৰ্থাৎ এ বিলংছ টু আৰ, অৰ্থাৎ একে মৌলৰ লগত জড়িত। আমি উদাহৰণ কিছুমান পাম এই ধৰণৰ, যেনেকৈ এটা ছেট যদি আছে, তাত মৌল ধৰা 1 2 3, তেতিয়াহ'লে এটা আমি যদি আৰ এনেকুৱা পাব পাৰোঁ যে 1 1 2 2 3 3, অৰ্থাৎ প্ৰত্যেককেইটা মৌলৰ ক্ষেত্ৰত বাকী এলিমেণ্ট থাকিব পাৰে, ধৰা 1 2 এক্সট্ৰাকৈ থাকিব পাৰে, তাত কোনো কথা নাই। এইকেইটা কিন্তু 1 1 2 2 3 3 যদি ইয়াত থাকে, ই প্ৰতিফলনীয়। নম্বৰ 2, আৰক প্ৰতিসম মানে চিমেট্ৰিক বোলা হয় যদি এ আৰ বি ইমপ্লাইজ বি আৰ এ, অৰ্থাৎ এ বিটো আৰত থাকিলে বি এটো আৰত থাকে, এ বিটো আৰত থাকিলে বি এটো আৰত থাকে। ডেট ইজ এ বি belongs to R implies BA belongs to R. For
AB belongs to A. Number 3, আরক সংক্রামক বলা হয় যদি সংক্রামক ইংরেজি ট্রানজিটিভ, আরক সংক্রামক বলা হয় মানে আর ট্রানজিটিভ যদি AB আৰত আছে, BC আৰত আছে, তেন্তে আমি কি পাব লাগিব? AB আৰত আছে, BC আৰত, তেন্তে AC আৰত থাকিব লাগিব। আমি এনেকৈ ক'ব পাৰোঁ, অৰ্থাৎ A আর B, অর্থাৎ যদি A আর B আৰু B আর C, তেন্তে A আর C। এইটো হৈছে আমাৰ সংক্ৰামক। এতিয়া এটা ডেফিনেশ্যন, গুৰুত্বপূৰ্ণ ডেফিনেশ্যন ইয়াতে আছে। সংহতি এটা সম্বন্ধ সংহতি এটা সম্বন্ধ আৰক সমতুল্যতা বা সমতুল্য, আৰক সমতুল্যতা বা সমতুল্য সম্বন্ধ, ইকুইভ্যালেন্স, সম্বন্ধ বুলি কোৱা হয় যদি আর প্ৰতিফলনীয় প্ৰতিসম আৰু সংক্ৰামক। অৰ্থাৎ আৰটোক আমি এটা ইকুইভেলেন্ট ৰিলেশ্যন বুলি ক'ম যদিহে ই ৰিফ্লেক্সিভ, চিমেট্ৰিক আৰু ট্ৰানজিটিভ একেলগে হয়। ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ। ৰিফ্লেক্সিভ হোৱা চৰ্তটো হ'ল একে একে মৌলৰ লগত সম্পৰ্কিত হ'ব লাগিব, আৰু প্ৰতিসম মানে হ'ল যদি AB আছে তেতিয়াহ'লে BA থাকিব লাগিব, আৰু সংক্ৰামক হ'ল যদি AB আছে আৰু BC আছে তেনেহ'লে ACটো থাকিব লাগে। আমি উদাহৰণ হিচাপে কিছুমান ল'ব পাৰোঁ, এনেকুৱা বহুত উদাহৰণ আছে আমাৰ, কিন্তু অতি সহজত আমি যদি উদাহৰণ এটা বনাব, এটা উদাহৰণ লৈছোঁ, A1 2 3 R11 22 33 1 2 2 1 1 3 3 1 2 3 3 2। ইয়াত যদি আমি চাওঁ, 1 3 3 2 মানে 1 2 যিটো আছে, এনেকৈ গোটেইবিলাক মৌলৰ ক্ষেত্ৰতে আমি যদি চাওঁ ৰিফ্লেক্সিভ হ'ব,
চিমেট্ৰিক হয় আৰু ট্ৰানজিটিভ হয়। গতিকে ই এটা ইকুইভেলেন্স ৰিলেশ্যন। আমি আৰক এণ্টিচিমেট্ৰিক বুলি ক'ব পাৰিম যদি এ বি আৰত থাকে, বি এটো আৰত থাকে, তেনেহ'লে এ আৰু বি যদি একে হয়, সমান। It is AB belongs to R and BA belongs to R, তেন্তে A equal to B. ৰিলেশ্যন ছাবছেটৰ যিটো ৰিলেশ্যন হয় ছেটৰ ক্ষেত্ৰত, ছাবছেটবিলাকৰ ৰিলেশ্যন, সেইবিলাকৰ ক্ষেত্ৰত এই এণ্টিচিমেট্ৰিক ৰিলেশ্যন কণ্ডিশ্যনটো খাতে কিছুমান উদাহৰণ পিছত আমি চাব পাৰিম, বা চাবতকৈ বেলেগ কিতাপতো এই উদাহৰণবিলাক পাব, ইয়াৰ কথা নাই। আৰু এটা আমি উদাহৰণ ডিফাইন কৰিছোঁ, ই এৰ পৰা এলৈ এটা ৰিলেশ্যন, ইক তৎসমক মানে আইডেণ্টিটি ৰিলেশ্যন বলা হয়। আইডেণ্টিটি ৰিলেশ্যন নামটো জানিলেই হ'ল যদি ইৰ মূল্যবিলাক কেনেকুৱা হ'ব, এৰ লগত এ সম্পৰ্কিত, ফৰত এ বিলংছ টু এ। এতিয়া এটা কনফিউজ এটা আছে, ষ্টুডেণ্টবিলাকৰ কনফিউজ এটা হ'ব পাৰে, এই আইডেণ্টিটি ৰিলেশ্যনটো আৰু ৰিফ্লেক্সিভ ৰিলেশ্যনটো। ৰিফ্লেক্সিভ ৰিলেশ্যনৰ বৈশিষ্ট্যটো হ'ল তাত ছেম এলিমেণ্ট জড়িত মৌলবিলাক থকাৰ বাদেও বেলেগ থাকিব পাৰে, কিন্তু আইডেণ্টিটি ৰিলেশ্যনত বেলেগবিলাক নাথাকে, কেৱল এনেকুৱা ধৰণৰ এটা ডায়েগ্ৰাম যদি আমি চাওঁ, ধৰা 1 2 3 1 2 3 এই যাব। কিন্তু ইয়াত বাদেও বেলেগ এটাও যদি কানেকশ্যন মানে সংযুক্ত হয়, বেলেগ মৌল এটা, ধৰা ইয়াতে 2ৰ লগত 1 2 যদি সংযুক্ত হৈ থাকে, তেতিয়াও সি ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব পাৰে। ৰিফ্লেক্সিভ ৰিলেশ্যনৰ ক্ষেত্ৰত 1 1 2 2 3 ঠিক বাদেও 1 2 1 3 এইবিলাক থাকিব পাৰে। তাৰপিছত আৰু এটা লৈছোঁ, চে এফ এটা ৰিলেশ্যন এ টু বি কনষ্টেণ্ট বুলি যদি কওঁ, কনষ্টেণ্ট ৰিলেশ্যন ধ্ৰুৱক, তেনেকুৱা হ'লে কি হ'ব, আদি ক্ষেত্ৰৰ মৌলবিলাকে কৰ ক্ষেত্ৰত পৰিসৰৰ মৌল হ'ব এটা ছিংগলটন ছেট, বেলেগ মৌলবিলাক ৰখি আছে তাত। অৰ্থাৎ আদি ক্ষেত্ৰৰ মৌলবিলাক কৰ ক্ষেত্ৰত পৰিসৰ হৈছে এটা ছিংগলটন ছেট, তাক আমি ধ্ৰুৱক ফলন বুলি ক'ব পাৰোঁ। তাৰমানে আদি ক্ষেত্ৰৰ আটাইবোৰ মৌল সহক্ষেত্ৰৰ এটা মৌলৰ লগত জড়িত, আদি ক্ষেত্ৰৰ আটাইবোৰ মৌল সহক্ষেত্ৰৰ এটা মৌলৰ লগত জড়িত। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ, ফৰ অল, এইটো চিম্পল, ফৰ অল এ বিলংছ টু এ ক্ষেত্ৰত এফ অফ এ এটা ধ্ৰুৱক, এফ অফ এ কনষ্টেণ্ট, এফ অফ এ কনষ্টেণ্ট। ধৰা আমি এটা উদাহৰণ হিচাপে যদি লওঁ, ধৰা এৰ মৌল আছে
ABC তাৰ পৰা ধৰা এইটো হয় R যদি এনেকুৱা হয় ইয়াত F দিছোঁ আমি F দিছোঁ ধৰা A1 B1 C1 এইবিলাক এটা কনষ্টেণ্ট দিছে ইয়াত পৰিসৰটো এটা ছিংগলটন সিৰিজ আৰু এটা আমি সম্বন্ধৰ কথা কৈছোঁ যেটো আমি ইয়াৰ আগতো পাইছোঁ ইনভাৰ্স ৰিলেশ্যন বিপৰীত সম্বন্ধ ইনভাৰ্স ৰিলেশ্যন বিপৰীত সম্বন্ধ ধৰা R এৰ পৰা বিলৈ এটা সম্বন্ধ R is a subset of A cross B আমরা R টো কেনেকুৱা XY such that X belongs to A so Y belongs to B R টোৰ মূলবিলাক অৰ্ডাৰ পেয়াৰ X to A আছে Y to B আছে inverse relation of R inverse relation of R inverse relation of R inverse relation of R denoted by R inverse আৰু হি কেনেকুৱা ধৰণৰ হ'ব R inverse YX such that XY টো ক'ত আছে R আছে such that XY টো R আছে আমি যদি R এটা লওঁ উদাহৰণ হিচাপে 1 2 2 3 3 4 তেতিয়াহ'লে R ইনভাৰ্স কি হ'ব আমাৰ 2 1 3 2 4 3 সেইটো হ'ব আমাৰ R ইনভাৰ্স আমি ইয়াৰ পিছৰ ক্লাছত ইয়াৰ পিছৰ অংশ আলোচনা কৰিম